মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অনুৰোধ ক্ৰমে আজি মই তোমালোকৰ আগত পলিটিকেল সায়েন্স মেজৰ C5 ৰ যিখন পেপাৰ হয় ইন্ট্ৰডাকশন টু কম্পাৰেটিভ গভৰ্নমেন্ট এণ্ড পলিটিক্স তুলনামূলক চৰকাৰ আৰু ৰাজনীতি পৰিচয় এই পেপাৰখনৰ এখন চেম্পল পেপাৰ দাঙি ধৰিব আহিছো যেহেতু তোমালোকে গম পাইছে যে তোমালোকৰ এতিয়া 60 মাৰ্কছৰ পেপাৰ হ'ব আৰু 60 মাৰ্কছৰ পেপাৰখনত তোমালোকে 2 ঘণ্টা সময় পাবা আৰু তোমালোকৰ টোটাল ইউনিট 5টা আছে গতিকে 5টা ইউনিটৰ পৰা তোমালোকৰ মিক্স আপ কৰি কোৱেশ্চনখিনি আহিব এতিয়া 5টা ইউনিটৰ প্ৰথম ইউনিটটো হৈছে তুলনামূলক ৰাজনীতিবোধ আন্ডাৰষ্টেণ্ডিং কম্পাৰেটিভ পলিটিক্স 2 নম্বৰটো হৈছে আধুনিক চৰকাৰ ঐতিহাসিক প্ৰাসংগিকতা 1 হিষ্টৰিকেল কনটেক্সট অফ মডাৰ্ন গভৰ্নমেন্ট 1 3 নম্বৰটো হৈছে আধুনিক চৰকাৰ ঐতিহাসিক প্ৰাসংগিকতা 2 হিষ্টৰিকেল কনটেক্সট অফ মডাৰ্ন গভৰ্নমেন্ট 2 আৰু তুলনামূলক 4 নম্বৰটো হৈছে তুলনামূলক বিশ্লেষণৰ বিষয় 1 Themes of Comparative Analysis 1 আৰু 5 নম্বৰটো হৈছে তুলনামূলক বিশ্লেষণৰ বিষয় 2 Themes of Comparative Analysis 2 এটা এই গোটে 5টা ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ খুব বেছি 1 নম্বৰীয়া 6টা কোৱেশ্চন আহিব গতিকে 6টা কোৱেশ্চন প্ৰত্যেকটো ইউনিটৰ পৰা আহিব গতিকে মই মিক্স আপ কৰি প্ৰত্যেকটো ইউনিটৰ পৰা দিবলৈ চেষ্টা কৰিছো আৰু পৰাপক্ষত শৰ্ট কোৱেশ্চন কিটা উত্তৰকিটা তোমালোকক দিবলৈ চাইছো এতিয়া কেতিয়াবা আহিব পাৰে ফুল ফৰ্ম অফ SAARC SAARC এতিয়া ইয়াৰ যদি তোমালোকৰ ফুল ফৰ্মটো লিখিবলৈ হয় আমি লিখিব লাগিব সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্পোৰেচন তাৰ পিছত আহিব পাৰে বিশ্বায়নৰ সংজ্ঞা বিশ্বায়ন কাক বোলে হোৱাট ডিফাইন গ্লোবেলাইজেশ্যন হোৱাট ইজ দা মিনিং অফ গ্লোবেলাইজেশ্যন এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে বা বিভিন্ন ধৰণৰ কিতাপ দিব থাকিব তাৰ অথৰৰ নামবোৰ দিয়া থাকিব গতিকে গ্লোবেলাইজেশ্যনৰ সংজ্ঞা তোমালোকৰ কিতাপত বহুত আছে মই এটা সংজ্ঞা উঠাই দিছো তোমালোকে চাবা যেটো সংজ্ঞাই তোমালোকে সহজ যেন পোৱা হেতুৱে তোমালোকে লিখিবা তাৰ পিছত এনেকুৱা ধৰণৰ আহিব পাৰে উপনিবেশবাদ শব্দটো কলোনিয়েলিজম শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে ইয়াৰ প্ৰতি শব্দটোৰ অৰ্থ কি কি এইখিনি কথা তোমালোকক আহিব পাৰে আৰু ইয়াৰ উত্তৰখিনি মই তোমালোকক দি দিছো বা প্ৰেসিডেন্ট অফ USA এৰ কিমান বছৰ হয় কিনি আহিব পাৰে ৰাইট দা অৰিজিনেল নেম অফ নাইজেৰিয়া ফেডাৰেল ৰিপাব্লিক অফ নাইজেৰিয়া অফিচিয়েল নেমটো কি হয় বা কেতিয়া চাইনাই World Trade Organization হু যেটো আমি World Trade Organization বুলি কওঁ তাত জয়েন কৰিছিল ডিসেম্বৰ 11 2001 গতিকে এনেকুৱা ধৰণৰ কিছুমান ডাটাবেস কোৱেশ্চন আহিব পাৰে সেই কোৱেশ্চনবোৰ চাবা আৰু তোমালোকে যেতিয়া ইউনিটবোৰ পঢ়িবা গোটেই ইউনিটবোৰ থৰো পঢ়িবা আৰু ৰিডিং কৰি গলে তোমালোকে নিজে গম পাই যাবা কেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহে তাৰ মাজৰ পৰা হেখিনি সিলেক্ট কৰি ৰাখিবা অলপ তাৰ পাছত প্ৰত্যেকটো ইউনিটৰ পৰা তোমালোকৰ এটা শৰ্ট নোট লিখিবলৈ আহিব গতিকে শৰ্ট নোটবোৰ এনেকুৱা ধৰণৰ আহিব পৰা উন্নয়নশীল দেশসমূহত দেশসমূহৰ বিষয়ত তুলনামূলক গৱেষণা কৰা সদস্য বা সমস্যাবোৰ কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে বিশ্বায়নৰ মূল বৈশিষ্ট্যসমূহ কি উপনিবেশবাদ আৰু পুঁজিবাদৰ মাজৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিধানসভাৰ ক্ষমতাখিনিৰ বিষয়ে আহিব পাৰে একবিংশ শতিকাৰ ব্ৰাজিলৰ ৰাজনৈতিক অৰ্থনীতিৰ ওপৰত এটা চমুটোকা লিখা এনেকুৱা ধৰণৰ টপিক ওয়াইজ তোমালোকৰ সিলেবাছত যিখিনি টপিক আছে সেই টপিকৰ পৰা তোমালোকৰ শৰ্ট নোট লিখিবলৈ আহিব পাৰে তাৰ পাছত এটা লং কোৱেশ্চন আহিব যেহেতু তোমালোকৰ 5টা ইউনিট আছে গৰে 5টা ইউনিটৰ পৰা যেহেতু লং কোৱেশ্চন আহিব গতিকে তোমালোকৰ মাৰ্কছবোৰ অলপ কমি আহিব এতিয়া তোমালোকৰ কি হ'ব 3 নম্বৰ যেটো কোৱেশ্চন হেতু তেনেকুৱা ধৰণে আহিব পাৰে তুলনামূলক ৰাজনীতিৰ অৰ্থ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে আলোচনা কৰা ইয়াৰ যদি অৰ হিচাপে একেটা ইউনিটৰ পৰা এনেকুৱা ধৰণৰ আহিব পাৰে তৃতীয় বিশ্বৰ দেশবোৰৰ তুলনামূলক ৰাজনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা বা পুঁজিবাদৰ বিকাশৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে আলোচনা কৰা চৰকাৰ আৰু ৰাজনীতিৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ চমুকৈ পৰীক্ষা কৰা এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন তোমালোকৰ ইউনিট ওয়াইজ আহিব আৰু প্ৰত্যেকটো ইউনিটৰ লগত আন এটা একেটা ইউনিটৰে এটা অৰ কোৱেশ্চন দিব গতিকে ভালকে চাবা যেটো কোৱেশ্চনে ভালকে পাৰা তোমালোকে হেতুৱে কৰিবা আৰু এটা কথা ঠিক যে তোমালোকে প্ৰথমৰ পৰাই খালি লিখাবোৰ স্পিডত কৰিবা যেহেতু তোমালোকৰ সময়টো খুব কম হৈ গৈ লাষ্টৰ ফালে কাৰণ 60 নম্বৰ মাৰ্কছটো 2 ঘণ্টাত কৰাটো বৰ সহজ কথা নহয় সেইকাৰণে প্ৰথমৰ পৰাই লিখাৰ স্পিডটো আৰম্ভ কৰি দিবা তোমালোকে তাৰ পিছত তোমালোকৰ 4 নম্বৰ ইউনিটৰ পৰা এনেকুৱা ধৰণৰ আহিব পাৰে উপনিবেশবাদৰ সংজ্ঞা দিয়া উপনিবেশবাদৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা উপনিবেশবাদৰ বিৰোধী সংগ্ৰাম মানে কি লিখা বা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ হৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যৰ তুলনা হিচাপে অধ্যয়ন কৰা বা আমেৰিকাৰ সংবিধানৰ বিকাশৰ বাবে দায়বদ্ধ উপাদানসমূহৰ বিষয়ে আলোচনা কৰা এনেকুৱা ধৰণৰ মিক্স আপ কৰি যেটো 5টা ইউনিট আছে প্ৰত্যেকটো ইউনিটৰ পৰা এনেকুৱা ধৰণৰ কিছুমান সামঞ্জস্য কোৱেশ্চন আহিব পাৰে বা চীনৰ গণৰাজ্যৰ কাৰ্যবাহীসকলৰ গঠন আৰু ক্ষমতা আৰু কাৰ্যৰ বিষয়ে আলোচনা কৰা ব্ৰাজিল আৰু নাইজেৰিয়াৰ সংবিধান আৰু বিধানৰ মাজৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা গতিকে গোটেই 5টা ইউনিটৰ পৰা এনেকুৱা ধৰণে মিক্স আপ কৰি 8 নম্বৰ 7 নম্বৰ
বা 9 নম্বৰৰ ভিতৰত তোমালোকৰ এটা লং কুৱেশ্যন কৰিবলৈ আহিব যেহেতু তোমালোকৰ 5টা ইউনিটত 12কে আছে গতিকে 1 নম্বৰীয়া কুৱেশ্যনতো যাব ইফালে তোমালোকৰ শ্বৰ্ট নোট লিখাটো লাগিবই গতিকে এনেকুৱা ধৰণে তোমালোকে সাজু হ'বা যাতে তোমালোকে 8 নম্বৰ বা খুব বেছি 9 নম্বৰ মানৰ এটা লং কুৱেশ্যন আহিলে কেনে ধৰণে লিখিবা আৰু মই কেইটামান কুৱেশ্যন সেট কৰি দিছো তোমালোকৰ টাইপটো জানিবৰ কাৰণে বা স্যাম্পলটো জানিবৰ কাৰণে কেনেকুৱা স্যাম্পলৰ কুৱেশ্যন পেপাৰ আহে গতিকে ইয়াৰ ভিতৰত দুই এটা কুৱেশ্যন তোমালোকৰ কমন পৰি যাব পাৰে তেতিয়াতো বহুত ভাল কথা খালি মানে কনফাৰ্ম হৈ নাথাকিবা যে এইকেইটা কুৱেশ্যনে আহিব গতিকে এনেকুৱা টাইপৰ কুৱেশ্যন আহিব গতিকে ভালকৈ পঢ়া শুনা কৰা ভালকৈ পঢ়া শুনা কৰিলে গোটেইখিনি কুৱেশ্যন তোমালোকে ভালকৈ লিখিব পাৰিবা গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ